গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোক সকলোৱে। আজি আপোনালোকৰ মাজলৈ মই এটা ভিডিঅ' লৈ আহিছোঁ অসম পুলিচৰ কাৰ্ড অফৰ ওপৰতে। ভিডিঅ'টো হ'বলৈ গৈ আছে, যিহেতু এতিয়া অসম পুলিচৰ ইণ্টাৰভিউখিনি হৈয়ে গ'ল সকলোৰে, আৰু এতিয়া হ'বলৈ আছে আপোনালোকৰ ৰিটেন টেষ্ট। যিহেতু ৰিটেন টেষ্ট হ'বই আৰু অলপ দিনৰ পিছতে, সকলোৱে যিহেতু এটা প্ৰিপেৰেশ্যন চলাই আছে, আৰু সকলোৰে প্ৰিপেৰেশ্যন চলাই আছে যদিও বহুতৰে হয়তো মনত ভয় হৈ আছে, আৰু বহুতে মনতে নিজকে কুৱেশ্যন কৰি আছে যে এইবাৰ মই যেনেদৰে সফলতা পাম বুলি ভাবিছিলোঁ, বা ফিজিকেলত যেনেদৰে নাম্বাৰ পাম বুলি ভাবিছিলোঁ তেনেদৰে মই পাব নোৱাৰিলোঁ, বা মই বহুত কম নম্বৰ পালোঁ। হয়ো বা বহুতৰে হৈছে বৰষুণৰ কাৰণে, বতৰৰ কাৰণে বহুতে যেনেদৰে নাম্বাৰ পাম বুলি ভাবিছিলে তেনেদৰে নাম্বাৰ পাবও পৰা নাই, আৰু বহুতে ফিল্ডত যেতিয়া প্ৰেক্টিছ কৰি আছিলে তেওঁলোকে হয়তো ৰানিঙো এক্সিলেণ্ট কৰি মাৰিছিলে, বা লং জাম্পো এক্সিলেণ্ট মাৰিছিলে। তেওঁলোকে ভাবিছিলে মই ভাল নম্বৰ এটা পাম, আৰু ফিল্ডত গৈ যিহেতু বতৰৰ কাৰণে, ফিল্ডৰ অসুবিধাৰ কাৰণে তেওঁলোকে সেইটো নম্বৰ পাব পৰা নাই। হয়তো সেইবাবে সকলোৱে মন বেয়া কৰি আছে, বা মনতে ভাবিও আছে মোৰ নাম এবাৰ ৰিটেনৰ কাৰণে নাহিব, যিহেতু মই বহুত কম নম্বৰ পালোঁ, কাট অফ যিহেতু বহুত যাব। আৰু বহুতে ভাবি আছে যে কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ যাব নে অল আছাম ৱাইজ যাব, সেইটোও চিন্তা কৰি আছে। যিহেতু অল আছাম ৱাইজ যদি কাট অফটো যোৱা হয় তেতিয়াতো কাট অফ বহুত গুচি যাব, যিহেতু বহুত কম নম্বৰ পোৱাখিনি থাকিও যাব, বা সকলোৰে মনত টেনশ্যন হৈ আছে। যিহেতু এইবাৰ কাট অফটো অল আছামৰ ভিতৰত, এইবাৰ কাট অফ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে যাব, আপোনালোকে ইমান চিন্তা কৰিব নালাগে। আপোনালোকে যিমান কাট অফ যাব বুলি ভাবি আছে সিমান কাট অফ যিহেতু নাযায়। অল আছামলৈ বেছি কাট অফ গ'ল হয়, কিন্তু ডিষ্ট্ৰিক্ট ৱাইজলৈ কাট অফটো অলপ কমেই যাব। কিছুমানে যদি কম নম্বৰ পাই থৈছে, ইমান চিন্তা কৰিব নালাগে, আপোনালোকে পঢ়ি থাকক। নামটো কেনেবাকৈ যদি আপোনালোকৰ ৰিটেনৰ কাৰণে আহি যায়, যাতে পিছত গৈ পস্তাব লগা নহয়। আৰু বহুতে মানে ভাবি আছিলে হয় এইবাৰ অসম অল আছামৰ ভিতৰতে মানে কাট অফটো গুচি যাব পাৰে, মানে যাব বুলি ভাবি আছিলে বহুত দিনলৈকে, কিন্তু যিহেতু কাট অফ অল আছামত নাযায়, ডিষ্ট্ৰিক্ট ৱাইজহে যাব। যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি কিমান আছে তাৰ ওপৰতে ডিপেণ্ড কৰি আপোনাৰ কাট অফটো যাব। যদি ডিষ্ট্ৰিক্টত কেণ্ডিডেট যদি অলপ কম আছে, বা পোষ্ট যদি বেছি আছে, তেতিয়াতো কাট অফটো কমেই যাব, আৰু সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে তাৰ ওপৰতে নিৰ্ভৰ কৰিব। আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে, পঢ়ি থাকক। যিহেতু ৰিটেনটো ওচৰ চাপিলে, এটা যিহেতু ষ্টেপ আপোনালোকৰ পাৰ হ'ল, আৰু দুটা ষ্টেপ আছে ৰিটেন আৰু ভাই এই দুটা ভালদৰে আপোনালোকে কোৱালিফাই কৰক। চিন্তা কৰি নপঢ়াকৈ বহি থাকিব নালাগে। কম নম্বৰ পালোঁ বুলি সকলোৱে পঢ়ি থাকক। আপোনালোকৰ যদি বাই চান্স কাৰোবাৰ এইটো চান্সত নাহে, যেতিয়া বেলেগ চান্স আহি আছে, আছাম পুলিচৰ কামাণ্ডো পোষ্ট আহি আছে, আপোনাৰ আছাম পুলিচ SI আহি আছে, ফৰেষ্টো আহি আছে, আৰু বহুত সুবিধা আহি আছে। আপোনালোকে নিজৰ প্ৰেক্টিছখিনি, নিজৰ কৰিবলগীয়া কামখিনি মাত্ৰক বাদ নিদিব। আপোনালোক সকলোৱে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, সকলোৱে নিজৰ সপোনটো পূৰণ কৰক। আৰু যিহেতু অসম পুলিচৰ আপোনাৰ ABB মিলাই 2022 চনতকৈ 2024 চনত পোষ্ট বেছি আছে। 2022 চনত আপোনাৰ ABB মিলাই টোটেল পোষ্ট আছিলে 2134টা পোষ্ট, আৰু 2024 চনত আপোনাৰ পোষ্ট হৈছে 3945টা পোষ্ট। আপোনাৰ তাতকৈ 2022 চনতকৈ যিহেতু পোষ্ট যথেষ্টখিনি বেছি আছে 2024 চনত, আৰু 2022 চনত আপোনালোকৰ যোনবিলাক ইণ্টাৰভিউ ফিল্ড আছিলে সেইবিলাক প্ৰায় 320 তেনেকুৱা আছিলে, প্ৰায় 400 এনেকুৱা আছিলে, কিন্তু এবাৰ প্ৰায় ফিল্ডখিনি হৈছে 200 মিটাৰ। সকলো 200 মিটাৰ একেই হৈছে প্ৰায় সকলো। যিহেতু আপোনালোকে সকলোৱে জানে 400 মিটাৰ বা 320তকৈ আপোনালোকৰ 200 মিটাৰ ট্ৰেকত বেছি টাইম লাগে, যিহেতু বহুতে 30 ছেকেণ্ড বা 34 ছেকেণ্ড সময় বহুতৰ বেছি লাগিছে। তাতো অলপ নম্বৰ কমি আহিছে কাট অফটো, যিহেতু পোষ্টৰ সংখ্যাও বেছি আছে, যিহেতু বহুতে নম্বৰ অলপ কমেই পাইছে ট্ৰেকবোৰৰ কাৰণেও বা বতৰৰ কাৰণে। সেনেকৈ কাট অফটো ইমান বেছি নাযায়, আপোনালোকে যিমান যাব বুলি ভাবি আছে। সেইকাৰণে আপোনালোকে ইমান চিন্তা কৰিব নালাগে, আপোনালোকে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। চিন্তা কৰি থাকিব নালাগে কাট অফৰ ওপৰত। কাট অফ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে যাব, অল আছামৰ ভিতৰত কাট অফ নাযায়। আপোনালোকে ভাবি আছে যদি বহুত বেছি কাট অফ যাব, ইমান কাট অফ নাযায়। আপোনালোকে ভালদৰে পঢ়ি থাকক, সপোনটো পূৰণ কৰক, মই তাকে কামনা কৰোঁ। আজিলৈ আহিছোঁ, জয় হিন্দ।